মোৰ মাতটো বাৰু ভাল নুশুনিব আপোনালোকে, কাৰণ মোৰ চৰ্দি হৈ আছে। বতৰৰ বাবে একদম জহি মৰহি খতম হৈ গৈছে মচন্দা, দেখিছেনে? খুব ফুলিছে ডাল ভৰি ভৰি। বৰষুণৰ কাৰণে এয়া এনেকুৱা অৱস্থা পাহৰ। বেলেগকৈ নাজানো, পাতখিলা কলগছৰ দৰে, সেইবাবে কলফুল বুলিয়ে কৈছোঁ। ইমান ধুনীয়া লাগিছে, এতিয়া সৰুকৈ ফুলিছে বাৰু, ধুনীয়াকৈ ফুলিছে। ইমান ভাল লাগে মাজৰ অংশটো দেখি পেলাই, কালাৰটো দেখি খুব ধুনীয়া লাগে, সেইকাৰণে মই দেখুৱালোঁ আপোনালোকক। লগতে অকণি অকণি খিচখিচীয়া ইউফৰবিয়া মিলিটো চাওক, ইমান মৰম লাগিছে ন দেখিবলৈ। খুবেই ফুলি থাকে এইকেইজোপা, ফুলিছে যথেষ্ট, খুবেই ফুলে বাৰু, বগা হৈ থাকে ফুলে ভৰি। কিন্তু বৰষুণ দিছে যে সেই পাহবিলাক সেইকাৰণে একদম পানীত লেও হৈ আছে, খুব ফুলিছে কিন্তু। লগতে মই আপোনালোকক ছিজনৰ বতৰটোও অলপ অলপকৈ দেখুৱাই দিছোঁ। মানে জংঘল, মোৰ ফুলনি বাৰীৰ ওচৰতে হাবি জাবি আছে, আৰু এজোপা আছে জবা, এইজোপা নেদেখুৱালোঁ। এই বগা জবাজোপাকে দেখুৱাই বতৰৰ আধাংশ অলপমান আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন, পৰিৱেশটো অলপ ভালেই লাগে সেই ৰাতিপুৱাৰ সময়টোত। মই খুব ৰাতিপুৱাই কৰা এইটো, গতিকে ভালেই লাগিছে। কলি খুব মেলি আছে, গোটেইজোপাই বগা জবা ফুলি আছে। লগতে মই সেই বতৰটো অলপ আপোনালোকক গছ গছনিৰে ভৰা অলপ মনোমোহা টাইপত দেখুৱাই দিছোঁ। চাওকচোন, মই এইখিনি বাৰে বাৰে দেখুৱাই থাকিলেও শেষ নহয়। ক'লোৱে মই, এডাল ডাং নহয়, মোৰ কেইবাডালো ডাং আছে, তাকে এডাল এডালকৈহে আপোনালোকক দেখুৱাই থাকোঁ। গতিকে এইডাল ডাং আজিহে দেখাইছোঁ, চাওক বাৰু। ফুলখিনিতো একেটা কালাৰেই, একেখিনি ফুলেই, কিন্তু ইয়াৰ সৌন্দৰ্যটো চাওকচোন কিমান ধুনীয়া লাগিছে। খুব ফুলিছে, বৰষুণ দিয়াৰ পিছত যদি ৰ'দ দিয়ে তেতিয়া খুব বৰ বেছিকৈ ভৰি ভৰি ফুলে, আৰু বৰষুণটো হৈ যোৱাৰ পিছত পাহটো অলপ সৰু হৈ থাকে। কেইপাহ গোলাপ আছে কমেণ্ট কৰি মোক জনাব, আপোনালোকে হিচাপ কৰিবচোন। পঞ্চমুখী গোলাপ সাধাৰণতে 5পাহ থোপা একেলগে ফুলে বাবে পঞ্চমুখী গোলাপ বুলি কোৱা হয়। কিন্তু পঞ্চমুখী গোলাপত হয় যদিও ইয়াত কেইপাহ আছে আপোনালোকে চাবচোন হিচাপ কৰি। আৰু লগতে বতৰটো কিমান সুন্দৰ লাগিছে চাওকচোন। ওপৰলৈ চাই ধুনীয়াকৈ ফুলপাহ হিচাপ কৰিব আৰু মোক কমেণ্টত জনাব। বতৰটো কিমান সুন্দৰ পৰিৱেশ, আকাশৰ মেঘাচ্ছন্ন কিমান ভাল লাগিছে, তাৰোপৰি একেখিনি ফুলেই বুলি ক'ব লাগিব। কিমান সুন্দৰতা আনিছে, বতৰৰ লগত মিলি গৈছে চাওকচোন। লগতে তাৰ লগতে মিলি আছে এটা কালাৰ, যিটো কালাৰে ইমান শুৱনি কৰিছে, দেখি ইমান ভাল লাগিছে। সৰু প্ৰজাতিৰ এই থোপা চকলেট কালাৰৰ যিটো জবা, চাওকচোন এইপাহ ইমান সুন্দৰ লাগিছে। কলিয়ে গছজোপা ভৰ্তি হৈ আছে, গোটেইজোপাতে কলি, দেখিছেনে? কলিকেইটা কিমান মৰম লগা। বৰষুণ পাই খুব সুন্দৰকৈ ফুলিছে, কিন্তু ৰ'দ দিলে এইখিনি গোটেইখিনি শুকাই যাব। খুব ধুনীয়া লাগে, এই ৰংটো মোৰ খুব ভাল লাগে, মিঠা ৰং হয়। এইটো সৰু জাতটোৰ জবাটো, ইয়াতকৈ ডাবুল হৈ ডাঙৰ এবিধো আছে। ইয়াৰ কালাৰখিনিও খুব সুন্দৰ লাগিছে, সেইবাবে লগতে লেটিয়াই আপোনালোকক দেখুৱাই দিলোঁ। তাৰপিছত আপোনালোকে এই জবাজোপাৰ বিষয়ে কমেণ্ট কৰিব, কিমান ভাল লাগিছে, কিমান বেয়া লাগিছে, কাৰ কাৰ এই ৰংটো পচন্দৰ হয়। মোৰ কিন্তু খুব পচন্দ হয়, সেইবাবে বাৰে বাৰে দেখুৱাই আছোঁ। চাবচোন কেনেকুৱা লাগিছে, আৰু ভিডিঅ'ত কমেণ্ট কৰি জনাব। এইজোপা আকৌ নতুনকৈ ফুলিবলৈ লৈছে দেই। এইটো বাই কালাৰ, হেৰিয়াত লাইট পিংক আছে, বগা আছে, গুলপীয়া, পাতল গুলপীয়া।